আপোনালোকে চাই আছে এনিভাৰ 24 আৰু আজি হৈছে এটা বিশেষ দিন। সেই দিনটো হৈছে আজি ভোট গণনা। যিহেতু আজি ভোট গণনা আৰম্ভ হৈছে পুৱা 8 বজাৰ পৰা আৰু ইতিমধ্যে আমাৰ হাতত সমীক্ষা আহি পৰিছেহি। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ যি ভোট গণনা তাৰে আপোনালোকক আমি 10টা ৰাউণ্ড যিহেতু হৈ গৈছে তাৰে আমাৰ হাতত আহি পৰিছে যি সমীক্ষা আপোনালোকক আমি জনাবলৈ চেষ্টা কৰিছোঁ। তপন গগৈ ডাঙৰীয়া বিজেপি প্ৰাৰ্থী, তেওঁ ইতিমধ্যে তেওঁ ভোট লাভ কৰিছে 34,315 আৰু গৌৰৱ গগৈ কংগ্ৰেছৰ প্ৰাৰ্থী, তেওঁ ইতিমধ্যে ভোট পাইছে 41,269 আৰু এতিয়া ইতিমধ্যে সামগ্ৰিকভাৱে চাবলৈ গ'লে গৌৰৱ গগৈ সকলো সমষ্টিতে তেওঁ লিড লৈ আছে। 7,003টা ভোটত তেওঁ লিড লৈ আছে আৰু এতিয়া ইতিমধ্যে মই উপস্থিত আছো কেপি চাৰিআলি সমীপথত আৰু মোৰ লগত আছে সতীৰ্থ বন্ধুসকল, ৰাইজৰ দলৰ আৰু কংগ্ৰেছৰ যিসকলক সমীক্ষাৰে তেওঁলোকে মিলিতভাৱে এই কংগ্ৰেছৰ যি গৌৰৱ গগৈ প্ৰাৰ্থী তেওঁলোকে সহযোগিতা কৰিছিলে। সেই সহযোগিতা আজি তেওঁলোকে উল্লাস মাহলাহেৰে আজি ইয়াত উপস্থিত হৈছে। তেওঁলোকে পালন কৰিব, ভালদৰে পালন কৰিব, যিহেতু গৌৰৱ গগৈ এতিয়া নিশ্চিত হৈছে, যিটো 10টা ৰাউণ্ড ইতিমধ্যে পাৰ হৈ গৈছে। আৰু মোৰ লগত আছে ধৈৰ্য কোঁৱৰ ডাঙৰীয়া, তেওঁক আমি জানিব বিচাৰিম আজি কেনেকুৱা লাগিছে আপোনাৰ? খুব ভাল লাগিছে, এইটো অসমৰ কাৰণে ভাল খবৰ। গৌৰৱ গগৈ জিকাটো আৰু বিশেষকৈ 4খন আসনত যিহেতু ইণ্ডিয়া এলায়েন্স আগবাঢ়ি আছে, সেইটো এটা খুব ভাল খবৰ। কাৰণ আপোনালোকে দেখিছে যে যি ফেচিবাদী যিটো মানে চৰকাৰ, অগণতান্ত্ৰিক যিখন চৰকাৰ, এই চৰকাৰ কিন্তু মানে সৰ্বভাৰততো কিন্তু প্ৰত্যাহ্বান এটা দি আছে আৰু হয়তো মানে বিয়লি ভাগলৈ হয়তো আমি ভাল ৰিজাল্ট পাম বুলি আশা কৰিছোঁ। আৰু গৌৰৱ গগৈ জিকাটো মানে যোৰহাটবাসীৰ কাৰণে আটাইতকৈ এটা গুৰুত্বপূৰ্ণ কথা আৰু সংসদত আচলতে এজন সৰব মানে সাংসদ আমি পাইছোঁ বুলি আশা কৰিব পাৰি আজিৰ মুহূৰ্তত। তপন গগৈ ডাঙৰীয়াও সক্ৰিয় আছিলে, আপোনালোকে সকলোৱে জানে। তেওঁক ঠগিছে নেকি? তপন গগৈ আচলতে একেবাৰে যোগ্য মানুহ নহয়, কাৰণ তেওঁলোকে দেখিলে যে সংসদত এবাৰো তেওঁ মাত মাতিব পৰা নাই, গতিকে পাৰ্লিয়ামেণ্টাৰী ৰুল তেওঁ প্লে কৰিব পৰা নাই। গতিকে তাৰ বিপৰীতে কিন্তু গৌৰৱ গগৈ বহুত সৰব, মানে বলিষ্ঠ কণ্ঠ, শক্তিশালী কণ্ঠ, গতিকে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলকে তেওঁ প্ৰতিনিধিত্ব কৰিছে। গতিকে যিহেতু ৰাইজে গৌৰৱৰ পক্ষত যিহেতু ভোট দিছে, এইটো কথা নিশ্চিত যে ৰাইজে আচলতে সঠিক জেগাতে মানে জনাদেশ দিছে বুলি আমি ভাবিব পাৰোঁ। আৰু এজন ব্যক্তি আছে, কি ক'ব? যিহেতু আপোনালোকে গৌৰৱ গগৈক বহুত সহায় কৰিছিলে। এইটো গণতন্ত্ৰৰ কাৰণে খুব শুভ লক্ষণ আমাৰ যোৰহাট সমষ্টিৰ কাৰণে। যোৰহাটৰ এজন সুযোগ্য সন্তান হিচাপে আমাৰ সমষ্টিত প্ৰতিনিধিত্ব কৰিব, দিল্লীত কণ্ঠ হিচাপে আমাৰ অভিযোগবিলাক, সমস্যাবিলাকৰ কথা দাঙি ধৰিব। এইটো আমাৰ কাৰণে খুব শুভ লক্ষণ, গণতন্ত্ৰৰ শুভ লক্ষণ আজি গৌৰৱ গগৈ দাঙি ধৰিব। আৰু এক্সিট পলত ভুল হৈছে বুলি এতিয়া সিদ্ধান্ত হৈছে, কি ক'ব? এক্সিট পলৰ কথাটো আমিতো বিশ্বাস নকৰে, সেইটো চৰকাৰে যিটো বিজেপি চৰকাৰে বিশ্বাস কৰিব পাৰে, আমাৰ মানুহে বিশ্বাস নকৰে এক্সিট পল। এক্সিট পোলে যিটো কৈছিলে অসমত 2খন দিছিলে, এতিয়া 2খনতকৈ এতিয়া বেছি হৈছে, হয়তো আৰু বিয়লি বিলিলে আৰু অলপ বেছি হ'ব পাৰে। হয় দাদা, তপন গগৈ ডাঙৰীয়াক লাখপতি বাইদেউ অৰুণোদয় আঁচনি যিসকলে পাইছিলে আৰু আপোনাৰ আঁচনি যিসকল আঁচনি তেওঁলোকে দিছিলে, সেই সকলোখিনিয়ে ঠগিলে নি বাৰু? আপুনি কি কয়? বৰ্তমান যুগত এতিয়া বৰ্তমান মহিলাসকলে বুজি পাইছে যে আঁচনিয়ে সিহঁতৰ ভৱিষ্যতটো সুৰক্ষিত কৰিব নোৱাৰে। আঁচনি হ'ল কেইদিনমানৰ কাৰণে দেশ ধ্বংস কৰা এটা বস্তু। যিহেতু বৰ্তমান মানুহবোৰ জ্ঞানী হ'ল, বুজি পালে যে বিজেপি চৰকাৰখনে আমাক কি পথলৈ লৈ গৈ আছে আৰু কি পথ আমাক সৃষ্টি কৰিবগৈ, এতিয়া ৰাইজে বুজি পালে। সেই ৰাইজে বুজি পোৱাৰ কাৰণে আজি বৰ্তমান তাৰ আমি উত্তৰটো গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা পাই আছোঁ আৰু বৰ্তমানলৈ আৰু পাছলৈ পাম আৰু তেওঁ জিকিবই নিশ্চয়। এই তাৰ ভৱিষ্যতৰ কথাটো হ'ল কি, বিজেপিয়ে যিবিলাক আঁচনি লোভ দেখুৱায়, লোভে আজিকালি মানুহক ভুল নিয়াব নোৱাৰে। ইতিমধ্যে 2026 ইলেকশ্যনো আৰু কেইবছৰমানৰ পিছত, আৰু 2 বছৰ ধৰক, 2 বছৰ পিছত আহি আছে। এতিয়া যেনেকৈ বিজেপিয়ে পৰিৱৰ্তন বিচাৰিছিলে, কংগ্ৰেছেও পৰিৱৰ্তন বিচাৰিব নেকি? কংগ্ৰেছৰ পৰিৱৰ্তনটো বিচাৰিব, বিশেষকৈ আমি ৰাইজে বিচাৰিম। যিহেতু আমি মূল্য বৃদ্ধিৰ পৰা আদি কৰি আমি একদম কোঙা হৈ গৈছোঁ। যিহেতু অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি এবাৰ 26ত ইণ্ডিয়া চৰকাৰ হ'ব বুলি আমি অলপ ডাঠি ক'ব পাৰোঁ। খাটাং অখিল গগৈ ডাঙৰীয়া খাটাং। আমাৰ মাজত আৰু এজন ব্যক্তি আছে, তেওঁৰ পৰা আমি জানিব বিচাৰিম আজি কেনেকুৱা লাগিছে। কেনেকুৱা লাগিছে দাদা? আপুনি বহুত কষ্ট কৰিছিলে। কি ক'ম আৰু, মানে ইমানে বেছি আজি আনন্দ পাইছোঁ। আৰু বিশেষকৈ মই খালি এটা কথা ক'ব খোজোঁ যে উজনি অসম, বিশেষকৈ উজনি অসম যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত যিমানখিনি মানে বিধানসভা সমষ্টি আছে, উজনি অসমত কেতিয়া সাম্প্ৰদায়িকতা বাদে খোপনি পুতিব নোৱাৰে, তাৰে এটা জ্বলন্ত উদাহৰণ আজি গৌৰৱ গগৈ ইয়াত মানে বিপুল ভোটত জয়যুক্ত হোৱাটো। এতিয়ালৈকে পিছত
সকলো সমীক্ষা আপোনালোকৰ গম পাব আৰু সেই সময়ত আপোনালোকৰ কেনেকুৱা উল্লাস এটা হ'ব। উল্লাস মানে এইটো এটা ভাবিব নোৱাৰা এটা আমি ফূৰ্তি কৰিম কি কয় ধৈৰ্য আমাৰ লগত ধৈৰ্য কোঁৱৰ আছে আমাৰ যুৱ নেতা আমি মানে সেইটো এটা ভাবিব নোৱাৰা এতিয়ালৈকে আমি ভাবিব পৰা নাই যে আমি কি কৰিম শিৱসাগৰ ৰেডি আমি শিৱসাগৰ ৰেডি আমি শিৱসাগৰত বিজয় উৎসৱ পাতিবলৈ আমি ৰেডি হৈ আছো আপোনালোকে 4টা 4:30 বজাত আপোনালোকে 4টা 4:30 বজাত আপোনালোকে দেখিব বিজয় উৎসৱ হয় আৰু গৌৰৱ গগৈ লৈ আমি মানে সকলোখিনি আপোনালোকক সমীক্ষা দি যাব। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।